নমস্কাৰ, মই নয়নমণি। আলুৰ ব্লক এটা বনাই ধুনীয়া এযোৰ কাপোৰ বনালোঁ আৰু তাকেই ভিডিঅ'টো আজি অকণমান শ্বেয়াৰ কৰিছোঁ। প্ৰথমে মই এটা মিডিয়াম চাইজৰ আলু লৈ লৈছোঁ আৰু তাত নয়নতৰা ফুলটো দি ওপৰত এনেকৈ কাঠ পেঞ্চিল বা কলমেৰে আপোনালোকে মানে চিন হৈ যোৱাকৈ আৰু চিনটো যাতে ধৰিব পাৰে তেনেকৈ চিন দি ল'ব। ময়ো তেনেকৈ দি লৈছোঁ। তাৰপিছত একেবাৰে সাৱধানে কাটাৰৰ সহায়ত কাটি যাম আৰু মই ভিডিঅ'টো অকণমান স্পীড কৰি দিছোঁ কাৰণ বহুত বেছি দীঘলীয়া হৈ যাব। মোৰ বহুত বেছি সময় লাগিছে। আপোনালোকক যদিও ইয়াতে 2-3 মিনিটত দেখুওৱা হয়, 1 মিনিটত দেখুওৱা হয়, মোৰ বহুত বেছি সময় লাগিছে ব্লকটো কাটোতে। একদম লাহে ধীৰে কাটিছোঁ, সাৱধানে কাটিছোঁ। মই বাৰে বাৰে কৈছোঁ একেবাৰে সাৱধানে কাটিব লাগিব কাৰণ কাটাৰখনৰ ধাৰ থাকে, বেয়াকৈ কাটি যাব পাৰে, হাততো লাগিব পাৰে বা আলুটোও যদি বেয়াকৈ কাটি যায় আপোনালোকৰ ব্লকটো মানে ভাল নহ'ব। ব্লকটোৰ শ্বেপটো যদি ভালকৈ কাটিব নাজানে তেতিয়া মানে ভাল নহ'ব। আৰু এনেকৈ আলুৰে ব্লক বনাই মই আগতেও ভিডিঅ' দিছোঁ, আপোনালোকে সেই ভিডিঅ'সমূহতো মৰম দিছে। এইবাৰো আপোনালোকে থাম্বনেইল চাই নিশ্চয় গমেই পাইছে মই নয়নতৰা ফুলৰ ডিজাইনত ব্লকটো কাটিছোঁ, লগতে কাপোৰ এযোৰ কৰিছোঁ আৰু তাকেই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ মোৰ ইউটিউব চেনেলত। আৰু মই যেতিয়া প্ৰথম ব্লকটো কাটিছিলোঁ সেইটো ভিডিঅ' মই বাৰু অলপ কেইদিনমান আগত শ্বেয়াৰ কৰিছিলোঁ কাৰণ মই এখন বেয়া কাপোৰত প্ৰথমে ট্ৰাই কৰিছিলোঁ কাপোৰযোৰ কৰাৰ আগত। তেতিয়া কাপোৰখনত কৰোঁতে ভিডিঅ'টো শ্বেয়াৰ কৰিছিলোঁ আৰু সেই ভিডিঅ'টোত মোৰ এটা কমেণ্ট আহিছিলে। কমেণ্টটোৰ মই ৰিপ্লাই এইকাৰণে কৰিব পৰা নাই কাৰণ ইমানখিনি কথা লিখি ক'ব নোৱাৰি। মই এই ভিডিঅ'টোতে উত্তৰটো দি দিছোঁ। তেখেতে সুধিছিলে যে বাইদেউ মোক আলুৰ ব্লক এটা লগতে সেউজীয়া ৰং আৰু সেইটো ৰংটো দিব পাৰিব নেকি, গুলপীয়া ৰংটো। আচলতে কি জানেনে, এয়া বাৰু মই পাতটোও আপোনালোকক কাটি পেলাই দেখাইছোঁ। পাতটোৰ শ্বেপটো বাৰু মোৰ ইমান বেছি পাৰফেক্ট হোৱা নাই, তথাপি মই চেষ্টাহে কৰিছোঁ। বাকী আপোনালোকে জনাব কেনেকুৱা লাগে। আৰু তেখেতৰ প্ৰশ্নটোৰ উত্তৰটোত কওঁ যে এই আলুৰ ব্লকটো যদি আপোনালোকে কাটে তেতিয়া এদিনতেই কৰিব লাগিব। যদি আপোনাৰ সময় আছে 2 ঘণ্টা 3 ঘণ্টা তেতিয়াহে আলু ব্লকটো কাটি ল'ব, তেতিয়া এদিনতে কাপোৰযোৰ হৈ যাব। মোৰ কি হ'ল, মই কাটিলোঁ যদিও মানে সেয়া হ'ল আলহী আহিলে তো সিদিনাখন কৰা নহ'ল। তাৰপিছত মই কি কৰিলোঁ, পিছদিনাখন আৰু মই ব্লক এটা কাটিব লগা হৈছে। তো আলুটো বেয়া হৈ যায় যিহেতু এদিনতে কৰিব লাগে আৰু সেইবোৰ পঠাব পৰা দিব পৰা বস্তু নহয় আচলতে। সেইবাবে মই এইটো ভিডিঅ'তে আপোনাক জনাই দিলোঁ, যিগৰাকীয়ে কমেণ্ট কৰিছিল। এইবোৰ পঠাব পৰা বস্তু নহয় কাটি পেলাই। কাঠৰ ব্লক হ'লে বেলেগ কথা, আৰু মই এইবোৰ বিক্ৰীও নকৰোঁ। কাঠৰ ব্লক বা ফেব্ৰিক কালাৰ এইবোৰ দোকানত ফেব্ৰিক কালাৰবোৰ সহজতে পায়। আৰু আলু ব্লকটো যদি আপোনাৰ ইচ্ছা থাকে নিজে আপুনি ট্ৰাই কৰি কাটিব লাগিব, আৰু যদি নোৱাৰেতো উপায় নাই। আৰু এয়া মই এখন ফৰ্ম লৈ লৈছোঁ পঞ্চৰ নিচিনা আৰু তাত মই কালাৰখিনি কেনেধৰণে দিছোঁ নিশ্চয় দেখিছে। আলুৰ শ্বেপটো বনাই সেইখিনিত কালাৰটো দি দিছোঁ আৰু তাত আলুৰ ব্লকটো লগাই কালাৰখিনিত আৰু এনেকৈ বহাই গৈছোঁ। য'ত যেনেকৈ ফুল দিয়ে আপোনালোকৰ সুবিধামতে দি দিব পাৰে। আৰু মই এনেকৈ ৰাউণ্ড শ্বেপত বনাই গৈছোঁ। এনেকুৱা ৰাউণ্ড শ্বেপত মই নয়নতৰা ফুলৰ ডিজাইনত হাতেৰে ফেব্ৰিক কৰিও এযোৰ দেখাইছোঁ আপোনালোকক, নিশ্চয় চাইছে আপোনালোকে। হেণ্ডমেড মিক্স পাটত কৰিছিলোঁ কাপোৰযোৰ। এইবাৰ মই কটনত ট্ৰাই কৰিছোঁ। পিয়'ৰ কটনৰ যে পাতল মেখেলা চাদৰবোৰ থাকে, গৰমত পিন্ধিব যে সুবিধা হয়, তেনেকুৱা কাপোৰত কৰিছোঁ। আৰু কাপোৰযোৰ গৰমত পিন্ধিব খুবেই আৰাম হ'ব বাৰু। এনেকৈ মই তলত এনেকৈ পূৰা ৰাউণ্ড শ্বেপত বনাই গৈছোঁ। একেবাৰে ইজি বুলি নকওঁ বাৰু, আপোনালোকে অলপ চেষ্টা কৰিব লাগিব, নিশ্চয় পাৰিব। কিন্তু যিসকলৰ আঁকিব দিগদাৰ, এনেকৈ যদি ব্লকটো আপোনালোকে শ্বেপটো কাটি ল'ব পাৰে তেতিয়া সোনকালে হৈ যায়। আঁকি লোৱা টাইমখিনিলৈকে মানে কাপোৰযোৰ হৈয়ে যায় মোটামুটি। কিন্তু এনেকৈ কৰিলে কালাৰৰ খৰচাটো অলপ বেছি হয় ব্ৰাছেৰে কৰাতকৈ, তথাপি মানে সময় ৰাহি হয়, সময় সোনকালে হয়, লগতে আঁকি থকা কষ্টটো কম হয় আৰু সেইটোৱে। আৰু বাকী আপোনালোকৰ ডিজাইনটো কেনেকুৱা লাগিছে জনাব। আৰু এতিয়া মোক বহুতেই সুধিব যে ভিডিঅ'টো নোচোৱাকৈ সুধিব যে কালাৰটো ধুলে যাব নেকি, কিন্তু প্ৰতিটো ভিডিঅ'টো কওঁৱেই। এইটো ভিডিঅ'টো নিশ্চয় কমেণ্ট আহিব মই জানো, কাৰণ ভিডিঅ'সমূহ আপোনালোকে সম্পূৰ্ণকৈ নাচায়। এই ফেব্ৰিক কালাৰবোৰ ধুলে একদমেই নাযায়। আৰু মই কি কৰিলোঁ, শেষত এইখিনি শ্বেপখিনি দি লোৱাৰ পিছত কালাৰটো ইমান বেছি ব্ৰাইট হোৱা নাছিল বাবে আকৌ এবাৰ মই ব্ৰাছেৰে মানে ফুলকেইটাত কালাৰ কৰিলোঁ, পাতখিনিতো অকণমান মিলাই দিছোঁ।
তাৰমানে ব্ৰাছেৰে কৰিব লাগিবই বুলি কথা নাই, আপোনালোকে যদি তেনেকৈও পিন্ধিব বিচাৰে পিন্ধিব পাৰিব, কিন্তু আৰু অলপ ব্ৰাইট হোৱাকৈ আৰু পাহিকেইটা অকণমান মিলাই দিছোঁ মই, যাতে আৰু অলপ ধুনীয়া দেখি, আৰু মাজত অলপ য়েল' কালাৰেৰে এনেকৈ ফুলকেইটাত ডট ডট বনাই দিছোঁ, দেখিবলৈ আকৌ বহুত বেছি ধুনীয়া লাগিব। আৰু বাকী আপোনালোকক সম্পূৰ্ণ কাপোৰযোৰ দেখাই আছোঁ, আপোনালোকে জনাব কেনেকুৱা লাগিছে। পাতকেইটাতো মই এনেকৈ অলপ অলপ মিলাই দিছোঁ। আৰু যদি আজি প্ৰথম চাইছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকে এনেকৈ ধুনীয়া ধুনীয়া যেতিয়া কমেণ্টবোৰ কৰে বহুত বেছি প্ৰেৰণা পাওঁ আগুৱাই যাবলৈ, আৰু মেখেলা চাদৰ বনোৱা খুব ধুনীয়া ভিডিঅ'বোৰ মই মোৰ চেনেলত দি যাওঁ। নিশ্চয় মৰম দিব আৰু জনাব কেনেকুৱা লাগিছে কাপোৰযোৰ। আৰু ইয়াতে মই গ্লিটাৰো এড কৰিছোঁ, মানে কাপোৰযোৰ কৰি হোৱাৰ পিছত গ্লিটাৰো লগাই দিছোঁ, গল্ডেন কালাৰৰ যিটো গ্লিটাৰ আউটলাইনাৰ সেইটো লগাই দিছোঁ। আৰু এইখন মেখেলা হয়, মেখেলাত এনেকৈ ওপৰত সৰু সৰুকৈ তিনিটাকৈ দিছোঁ, আৰু গোটেই চাদৰখনতে ৰাউণ্ড ডিজাইনটো আঁচলত লগতে চাইডে চাইডেও এনেকৈ দি দিছোঁ, আৰু মাজত মই তিনিটাকৈ এনেকৈ দি দিছোঁ কাপোৰযোৰৰ গোটেই গাটোত। আৰু বাকী আপোনালোকৰ ডিজাইনটো কেনেকুৱা লাগিছে জনাব, আৰু যদি কাপোৰযোৰ কোনোবাই অৰ্ডাৰ কৰিব বিচাৰে কৰিব পাৰিব, গৰমত পিন্ধিব খুবেই আৰাম হ'ব।